কি যে কুঁৱলী পৰিছে। পিছে আমিও কুঁৱলীক নেওচি গোটেইকেইটা ওলাইছোঁ বজাৰলৈ যাবলৈ। বজাৰখন পিছে ঘৰৰ ওচৰতে, যিহেতু আজি দেওবাৰ আৰু প্ৰত্যেক দেওবাৰে এইখন বজাৰ বহে, সেইকাৰণে আজি আমিও ওলাই আহিলোঁ আৰু বজাৰলৈ বুলি। বজাৰলৈ আহিছোঁহে, কিন্তু দেই ল'বলৈ একোৱেই নাই, সেইকাৰণে ওলট পালটকৈ অকল বজাৰখনকে ঘূৰি থাকিলোঁ। কিন্তু এখেতৰ বোলে আকৌ পেণ্ট এটাহে পচন্দ হ'ল, গতিকে সেইটোকে লৈ ল'লোঁ আৰু। তাৰ পাছত আকৌ গ'লোঁ আমি আমাৰ পেটটো ঠাণ্ডা কৰোঁ বুলি। পিছে খাবলৈ লাওঁতে মায়ে আকৌ ফোন কৰি ক'লে ওচৰৰ পাৰ্কখনলৈ যায়, গতিকে ঘৰ পাই চফা হৈ মেলি আমিও ওলালোঁ পাৰ্কলৈ বুলি। ইফালে আকৌ পাৰ্কত সোমাই আহি সিহঁতক জলপাই পাৰি থকা দেখি ময়ো আৰু ৰখি থাকিব নোৱাৰিলোঁ, সেইকাৰণে ময়ো অকণমান গছজোপাকে জোকাৰি দিলোঁগৈ। তাৰ পাছত আমি গ'লোঁ এই তম্বুটোৰ ভিতৰত। ইয়াত আকৌ বিভিন্ন ধৰণৰ কপৌ ফুল আছে দেই, ফুলিলে আকৌ আহিম বাৰু দেখাবলৈ আপোনালোকক। ৰ'ব এইফালে চাওক, কহুৱা বনৰ লগতে জীৱনৰ লগত হেতালি খেলিছে এখেত। পিছে পোৱাৰ পাছত কি যে ফূৰ্তি তাইৰ। ময়ো পিছে শিলিখা দুটামান বুটলি লৈ এবাৰ ঘৰলৈকে উভতো আৰু। আজিলৈ ইমানেই দেই, বাই।